আসাম ৰাইফলত জিডিৰ চাকৰি ওলাইছে, ঠিক আছে। জেনেৰেল ডিউটি ৰাইফলমেন জিডি আৰু ৰাইফল ওমেন জিডি ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে ভিডিঅ' হয়। ফুল নটিফিকেশ্যনখন চাবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাওক। ন' ৰানিং ন' ৰিটাৰ্ণ, ঠিক আছে। 10 পাছ যদি কৰিছে আপুনি আসাম ৰাইফলত চাকৰি পাব। এতিয়া কথা হ'ল যে ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে ভেকেঞ্চি আছে। বয়স আপোনালোকৰ 18 বছৰৰ পৰা 28 বছৰ পৰ্যন্ত, ঠিক আছে। নটিফিকেশ্যনখন ক'ত পাম? নটিফিকেশ্যনখন এইটো ৰিয়েল হয় নে ফেক হয়, যদি তোমালোকে ইউটিউবত চাই আছা তেনেহ'লে ডেছক্ৰিপশ্যন বুলি তিনিটা যিটো লাইন আছে তাত টিপি দিয়া, ডেছক্ৰিপশ্যন বুলি ওলাব, তাত তোমালোকে নটিফিকেশ্যন পাই যাবা। যদি ইনষ্টাগ্ৰামত চাই আছা তেনেহ'লে ইউটিউবত যোৱা, ইউটিউবত চেম ভিডিঅ' মই আপলোড কৰোঁ, তাত তোমালোকে নটিফিকেশ্যনখন পাই যাবা। এতিয়া বাদ দিলোঁ। এতিয়া হ'ল কি যে তোমালোকক ইনষ্টাগ্ৰামত কাৰণ লিংক দিলে তোমালোকৰ অপেন নহয়, সেইকাৰণে কৈছোঁ ইউটিউবত তোমালোকে অপেন হ'ব। এতিয়া কথা হ'ল যে আসাম ৰাইফলত চাকৰি ওলাইছে য'ত নেকি জেনেৰেল ডিউটি অৰ্থাৎ জিডিৰ চাকৰি হয়। ৰাইফলমেন জিডি আৰু ৰাইফল ওমেন জিডি ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে পোষ্ট আছে। আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ 10 পাছ, ঠিক আছে। যিকোনো বৰ্ডৰ পৰা হ'লে হ'ব। বয়স লাগিব আপোনালোকক 18 বছৰৰ পৰা 23 বছৰ আৰু 18 বছৰৰ পৰা 28 বছৰ। আপোনালোকক ৰেজিষ্ট্ৰেশ্যন দিয়া আছে, মানে চাই ল'ব, ঠিক আছে। ST OBCৰ কাৰণে এপ্লিকেশ্যন ফিজ আপোনালোকৰ জেনেৰেল বা OBC হ'লে 100 টকা ভৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে, আৰু বাকীসকলৰ কাৰণে নীল হয়, ঠিক আছে। নাইট তাত কোনো ধৰণৰ আপোনালোকে ফিজিকেল দিব নালাগে, তাত কোনো ধৰণৰ আপোনালোকে ৰিটাৰ্ণ লিখিব নালাগে, ঠিক আছে। আপোনালোকৰ লগত কিন্তু এটা বস্তু দেখিব লাগিব, সেইটো হৈছে স্পৰ্টছ চাৰ্টিফিকেট, যিটো ইণ্টাৰনেশ্যনেল বা নেশ্যনেল চাৰ্টিফিকেট থাকিব লাগিব। এইটো স্পৰ্টছ কোটা ভৰ্তি হয়। তো তোমালোকৰ যদি নাই, কোনোবা লগৰ যদি আছে তাক ভিডিঅ'টো পঠাই দিয়া, যাতে তাৰ যাতে উপকাৰ হৈ যায়, কাৰণ আমি ইজনে আনজনক সহায় কৰিলেহে নিজৰ হ'ব, ঠিক আছে। তো প্ৰত্যেকে ভিডিঅ'টো আপোনালোকে ছেভ কৰি দিয়ক আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক, আৰু ফুল নটিফিকেশ্যন চোৱাৰ কাৰণে ইউটিউবৰ ডেছক্ৰিপশ্যন আপোনালোকে চেক কৰক। জয় হিন্দ, জয় ভাৰত, জয় অসম।